অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাজহুৱা সভাতে এটা আজব দাবী কৰিছে। যিসকল হিন্দু লোকৰ এটা বা দুটা সন্তান আছে সেই হিন্দু লোকসকলক চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰি দিব লাগে। লগতে 5টাকৈ সন্তান থকা হিন্দু পৰিয়ালসকলক চৰকাৰে বিশেষভাৱে পুৰস্কাৰ দিব লাগে বুলি বিশ্বজিৎ দৈমাৰীয়ে মন্তব্য কৰিছে। লগতে কৈছে যে যিসকল হিন্দু লোকৰ 3টা বা তাতকৈ অধিক সন্তান আছে সেই পৰিয়ালসকলকে চৰকাৰে চৰকাৰী আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব লাগে। এনেদৰে এতিয়া ৰাজহুৱা সভাত হিন্দু লোকৰ সংখ্যা কমি যোৱাৰ বাবে এতিয়া এক আজব দাবী কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিধানসভাৰ অধ্যক্ষ এইবাৰ এক আজব দাবী কৰিছে। বিশ্বজিৎ দৈমাৰীয়ে ৰাজহুৱা সভাতেই এটা আজব দাবী কৰিছে। এটা সন্তান থকা সকলৰ নাম চৰকাৰী আঁচনিৰ পৰা কৰ্তন কৰিব লাগে। 5টা সন্তান থকা হিন্দু লোকসকলক চৰকাৰে দিব লাগে পুৰস্কাৰ। দিনক দিনে হিন্দু লোকৰ সংখ্যা কমি আহিছে, সেয়ে এতিয়া বিশ্বজিৎ দৈমাৰীয়ে এই আজব দাবী কৰিছে। 2টা ল'ৰা ছোৱালী থকা হিন্দু পৰিয়ালক চৰকাৰী আঁচনি দিব নালাগে। 3টাতকৈ অধিক সন্তান থকা সকলেহে পাব লাগে চৰকাৰী আঁচনি। সন্তান জন্ম দিয়াৰ প্ৰতি পুৰস্কাৰ দিব লাগে চৰকাৰে। আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাজহুৱা সভাতে মন্তব্য কৰিছে। ৰাজহুৱা সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এই দাবী। আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰ এটা আজব দাবী কৰিছে। যিসকল হিন্দু লোকৰ 2টা সন্তান আছে বা এটা সন্তান আছে সেই লোকসকলক চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰি দিব লাগে। 1 বা 2টা সন্তান থকা হিন্দু পৰিয়ালসকলক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰিব লাগে বা চৰকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰিব লাগে। তাৰ লগতে যিসকল হিন্দু লোকৰ 5টাকৈ সন্তান আছে সেই হিন্দু পৰিয়ালসকলক চৰকাৰে পুৰস্কাৰ প্ৰদান কৰিব লাগে বুলি এইবাৰ ৰাজহুৱা সভাতেই এক আজব মন্তব্য কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। দিনক দিনে এতিয়া হিন্দু লোকৰ সংখ্যা কমি আহিছে, সেয়ে এতিয়া হিন্দু লোকৰ সংখ্যা বৃদ্ধি কৰিবলৈ এনেকুৱা ধৰণৰ আজব মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক। আৰু সন্তান জন্ম দিয়াৰ প্ৰতি হিন্দু লোকসকলক পুৰস্কাৰ প্ৰদান কৰিব লাগে বুলি এতিয়া ৰাজহুৱা সভাত মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। আৰু মন্তব্য আছে, মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। সেইকাৰণে মইতো কৈ আছো ল'ৰা ছোৱালী যাৰ এটা থাকে তাকতো চৰকাৰী আঁচনিয়ে দিব নালাগে। আমাৰতো এতিয়া হিন্দু মানুহক য'ত অকল ল'ৰা এটা ছোৱালী এটা তাক চৰকাৰী কোনো আঁচনিয়ে দিব নালাগে। আৰু এটা ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হ'ল এইটো বুজি পালে না? আৰু যদি 3টা হয় এটা পুৰস্কাৰ থাকিব লাগিব। অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু 3টা হলে এজন বাচ্চা যে বেছি কৰিছে না 2জনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে। আৰু 4জন হলে আৰু এটা পুৰস্কাৰ, 5জন হলে আৰু এটা পুৰস্কাৰ। নহ'লে মুস্কিল আছে শাস্ত্ৰীজি, এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত নহ'লেতো নাই নহয় এতিয়া। নাই ইলেকশ্যন খেলো যিবিলাকে পাৰে। মোৰ কথাটো এইটো আপোনালোকে ডাঙৰ ডাঙৰ মানুহ লগ পাই মোদীজীলৈকে এটাই সন্তান চৰকাৰী আঁচনি বন্ধ কৰি দিব লাগে। কোন মা দেউতা এটা সন্তানৰ কাৰণে চৰকাৰী সাহায্য লাগে নি? নালাগে। কিন্তু 3টা হলে তাক আমি চবে চাৰিওফালে সহায় কৰিব লাগে, চবে, হয় না নহয়? গৰু এটা ছাগলী এটা এনেকুৱা চব দিব লাগিব, ঘৰ এটা এনেকুৱা ধৰণৰ। তো আমাৰ জীৱনবিলাকত তেনেকুৱা হৈ গৈছে, এতিয়া মাইনাছত গৈ আছে। মাক দেউতা 2টা তাৰ এটা ল'ৰা তাৰ এটা ছোৱালী, 2জন বিয়াকৃতা থাকিল 2টা, 4টা মৰি গ'ল, থাকিল 2টা আৰু বেলেগ 4জনৰ 2টা, হয় না নহয়? ইহঁতৰ 2টা বাচ্চা এটা আৰু বিয়া হ'ল আৰু ইহঁতৰ 2টা মৰি গ'ল। গতিকে আৰু কি থাকিব? এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই। নিকাচিত এনেকুৱা হৈছে না নহয় মই নাজানো। বহুত জাগাত এনেকুৱা হ'ল ল'ৰা গ'ল পঢ়িবলৈ, তাতে চাকৰি পালে, ডক্টৰ হ'ল, কোনোবা ইঞ্জিনিয়াৰ হ'ল, আৰু এতিয়া বুঢ়া বুঢ়ী বয়সত ঘৰ ৰখিবলৈ মানুহ নাই। আমাৰ এনেকুৱা অৱস্থা হ'ল। সেইকাৰণে মইতো কৈ আছো ল'ৰা ছোৱালী যাৰ এটা থাকে
তাকতো চৰকাৰী আঁচনিয়ে দিব নালাগে। আমাৰতো এতিয়া হিন্দু মানুহৰ জল অকল ল'ৰা এটা ছোৱালী এটা তাক চৰকাৰী কোনো আঁচনিয়ে দিব নালাগে। আৰু এটা ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হ'ল এইটো বুজি পালে না? আৰু যদি 3টা হয় এটা পুৰস্কাৰ থাকিব লাগিব। অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু 3টা হলে এজন বাচ্চা যে বেছি কৰিছে না 2জনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে। আৰু 4জন হলে আৰু এটা পুৰস্কাৰ, 5জন হলে আৰু এটা পুৰস্কাৰ। নহ'লে মুস্কিল আছে শাস্ত্ৰীজী, এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত নহ'লেতো নাই নহয় এতিয়া। নাই ইলেকশ্যন খেলো যিবিলাকে পাৰে। মই কথাটো এতিয়া আপোনালোকে ডাঙৰ ডাঙৰ মানুহ লগ পাই মোদীজীলৈকে এটাই সন্তান চৰকাৰী আঁচনি বন্ধ কৰি দিব লাগে। কোন মা দেউতা এটা সন্তানৰ কাৰণে চৰকাৰী সাহায্য লাগে নি? নালাগে। কিন্তু 3টা হলে তাক আমি চবে চাৰিওফালে সহায় কৰিব লাগে। চবে হয় না নহয়? গৰু এটা ছাগলী এটা এনেকুৱা চব দিব লাগিব, ঘৰ এটা এনেকুৱা ধৰণৰ। তো আমাৰ জীৱন বিলাকত তেনেকুৱা হৈ গৈছে। এতিয়া মাইনাছত গৈ আছে। মাক দেউতা দুইটা তাৰ এটা ল'ৰা তাৰ এটা ছোৱালী, 2জন বিয়াকৃতা থাকিল 2টা, 4টা মৰি গ'ল থাকিল 2টা, আৰু বেলেগ 4জনৰ 2টা হয় না নহয়? ইহঁতৰ 2টা বাচ্চা এটা আৰু বিয়া হ'ল আৰু ইহঁতৰ 2টা মৰি গ'ল। গতিকে আৰু কি থাকিব? এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই। নিকাশিত এনেকুৱা হৈছে নে নহয় মই নাজানো। বহুত জেগাত এনেকুৱা হ'ল ল'ৰা গ'ল পঢ়িবলৈ, তাতে চাকৰি পালে, ডক্টৰ হ'ল, কোনোবা ইঞ্জিনিয়াৰ হ'ল, আৰু এতিয়া বুঢ়া বুঢ়ী বয়সত ঘৰ ৰখিবলৈ মানুহ নাই। আমাৰ এনেকুৱা অৱস্থা হ'ল। সেইকাৰণে